পাৰ্কখন খুব ভাল লাগিছে আৰু ব্ৰহ্মপুত্ৰ ওচৰতে একদম ফ্ৰেছ বতাহ আৰু সকলোৱে আহি ভাল পাব আৰু গোটেইখিনি বৰ ধুনীয়া হৈছে ইউনিক হৈছে আৰু শিশুৰ পৰা একদম হেৰিলৈকে সবেই ভাল পাব সকলোৱে যাতে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে সেইটো সকলোৰে দায়িত্ব তো সকলোৱে ভালকৈ চাফাকৈ ৰাখিব আৰু লেতেৰা যাতে নকৰে নতুনকৈ মানে হেৰি কৰিছে কালি গোটেই পৰিৱেশটো বঢ়িয়া ভাল পাইছোঁ আহি ভাল লাগিছে ওচৰতে উমানন্দটো দেখা পাই ব্ৰহ্মপুত্ৰৰ ভিউটো ভাল লাগিছে সকলোৱে যাতে পৰিষ্কাৰকৈ ৰাখে আৰু লেতেৰা নকৰে সেইটোৱে অনুৰোধ জনাইছোঁ ইমান ধুনীয়া লাগিছে আৰু দ'জ হু আৰ হেল্থ কনচিয়াছ মানে ৰাতিপুৱা এই জায়গাটোত যোনে খোজকাঢ়ে বা জগিং কৰে এটা ইমান ধুনীয়া এটা ইয়াৰ পাব ইমান ধুনীয়া এটমছফিয়াৰ এটা পাব মানে হেল্থৰ কাৰণেতো এবছলিউটলি মানে বহুতেই ভাল হ'ব এই জেগাটো মানে চাইক্লিঙৰ ব্যৱস্থা আছে বাচ্চাৰ খেলাৰ ব্যৱস্থা এনেকুৱা মই দেখা নাই আৰু মই বাহিৰত যদিও গৈছোঁ এনেকুৱা পৰিৱেশ এটা দেখা নাই আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশ আহিব ইমান ধুনীয়া নদীৰ পাৰত এনেকুৱা এখন পাৰ্ক হ'ব মেৰেন বিচ টাইপ হ'ব মানে ইমান ধুনীয়া আৰু ইমান সৌন্দৰ্য ফুল গছ গছনি মানে ভাবিব নোৱাৰি ইমান ধুনীয়া feels like you are in a foreign land and our CM sare khub bhal kaam korise and definitely it will improve the health and overall well-being of the people and etu dorkar asil amar but amar jitu moi janu CM saror eta hopon asil je amar iman dangor river front ase brahmaputra kakhot etu ami use koribo para nai the day he take the in charge of the CM tar pisote etu arambho korile project tu আৰু তাৰে আজি আমি এইটো পৰিৱেশটো চাই আছোঁ যে মানুহে এটাৰ পিছত এটা পাৰ্ক মুকলি হৈ আছে আৰু মানুহে এইটো এনজয় কৰি আছে ডেফিনেটলি হি ইজ দ্য ওৱান অফ দ্য বেষ্ট CM আছাম হেজ গট এণ্ড দিছ ইজ জাষ্ট আ ৰিজাল্ট অফ দেট কালি মাননীয় আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ দ্বাৰা উদ্বোধন কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ এই দূৰদৰ্শিতা আৰু দূৰচিন্তাৰ কাৰণে খুব সুন্দৰভাৱে চিন্তা কৰাৰ কাৰণে এই ধৰণে আমি পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ সম্পূৰ্ণ যি মানে পৰিচালনা থাকিব এইটো GMDয়ে কৰিব আৰু ইয়াৰ স্বচ্ছতা কৰাৰ ক্ষেত্ৰতে হওক বা এই গোটেইখিনি গছ গছনিও যেন আমি এটাও যেন সুন্দৰ মানে নষ্ট নকৰোঁ তাৰ কাৰণে সকলো নাগৰিকক আমি অনুৰোধ কৰিছোঁ এইটো যে অহা বহাগ মাহলৈকে যে বিনামূলীয়াকৈ দিছে সেইটো এটা ডাঙৰ কথা সকলোৱে যেন আহক আৰু সৰু ল'ৰা ছোৱালীক যদি মাকে লৈ আহে সেইটো কাৰণে আৰু বিনামূলীয়াকৈ দিছে আৰু ৰাতিপুৱাৰ ক্ষেত্ৰত সকলোকে সুন্দৰভাৱে প্ৰাতঃভ্ৰমণ কৰিব দিছে ব্ৰহ্মপুত্ৰৰ পাৰত এইটো চাগে আমি সৰুতে আজিও আমাৰো 50 বছৰ পাৰ হৈ গ'ল এনেধৰণৰ আমি চিন্তা কোনোদিন কৰা নাছিলোঁ এই সুন্দৰ ব্যৱস্থাৰে দিছে আৰু যেতিয়া ইয়াৰ লগে সেই ভৰলুমুখলৈকে বা আমাৰ ঠিক ভূটনাথলৈকে যেতিয়া সংযোগ হৈ যাব তো সুন্দৰ এক বাতাবৰণ হ'ব সাবৰমতী বহুতে দেখা পাইছে কিন্তু এইবাৰ ব্ৰহ্মপুত্ৰৰ যিটো আমাৰ নদীফ্ৰণ্ট আৰু ইয়াতে সুন্দৰভাৱে দেখিবলৈ পাব ব্ৰহ্মপুত্ৰৰ যি আমাৰ সৌন্দৰ্য উমানন্দৰ যি সৌন্দৰ্য আছে ৰৌপেৰ যি সৌন্দৰ্য আছে সুন্দৰখিনি ইয়াতে উপভোগ কৰিব পাৰিব